এৰাম উন্নত ৰকত নখচয় তাৰ কান্তি লাগি প্ৰকাশয় হৃদয়ত যত আছে ঘোৰ অন্ধকাৰ জাত জন্মিলেত তীৰ্থেশ্বৰীয় পাছে তাংক হৰে শিৰে ধৰি লভিলন্ত সুখ নাহি তাৰ পৰি এৰাম জংঘা দুই লক্ষ্মী কৰে ধৰি মৰ্দন কৰন্ত অল্প কৰি উৰুত তুলিয়া জগত জননী আই অতিথি পুষ্পৰ পাখি নৈ বলয় আশ্ৰয় উৰু দুই গৰুড়ৰ স্কন্ধে প্ৰবন্ধে হুৱাই। আচ্ছা, তো উন্নত ৰকত মানে ৰক্ত নখবিলাক ৰংচোৱা ওখ ভগৱানৰ সেই নখবিলাক উজ্জ্বল চিহ্নৰূপে প্ৰকাশিত হৈ থাকে। তাৰপিছত ভগৱন্ত প্ৰভুৰ হৃদয়ৰ পৰা অৰ্থাৎ তেওঁ ইচ্ছা কৰাৰ কাৰণে তেওঁৰ হৃদয় কমলৰ পৰা তীৰ্থেশ্বৰী জন্মিল। তীৰ্থেশ্বৰী তেওঁৰ গংগা ভগৱানৰ পত্নী। সেই গংগেশ্বৰী পৃথিৱীলৈ যেতিয়া বৈ আহে এজাহান কথা আমি পাইছোঁ। তো পৃথিৱীলৈ বৈ অহাত তেওঁক ধৰি ৰাখিব লাগিব, নহ'লে তেওঁ গৈ পাতাল পাব। এইবিলাক সাধু কথাত আছে। তাৰপিছত তো ভগীৰথে আহি তো শিৱক হাতনি জুৰিলে। শিৱই তেওঁৰ জটাত ধৰি ৰাখিছিল, ৰাখে কৈছে। তো সেই গংগাৰ পানী অৰ্থাৎ গংগাক জটাত আকৃষ্ট কৰি বা জটাত সুমুৱাই ৰাখি তো তেওঁ সুখ লভিলন্ত তেওঁ আনন্দ পাইছিল। কাৰণ ভগৱানৰ হৃদয় কমলৰ পৰা গংগাৰ উৎপত্তি। সেই গংগাক তেওঁ জটাত ধৰি ৰাখিব পাৰিছিল। সেইটো মানে তেওঁৰ বৰ আনন্দ অৰ্থাৎ শিৱৰ। তাৰপিছত উল্লেখ কৰিছে যে লক্ষ্মীয়ে তেওঁৰ জংঘা আমি সাধাৰণতে উৰু কওঁ, কৰঙন কওঁ, আমি কৰঙন কওঁ। সেই কৰঙন লক্ষ্মীয়ে তো মৰ্দন কৰি আছিল, মালিচ কৰি আছিল। আৰু লগতে ভগৱানৰ মূৰ তেওঁৰ সেই জংঘাৰ ওপৰত কৰঙনৰ ওপৰত তেওঁ শুৱাই ৰাখিছিল। অতসী পুষ্পৰ পাখি অতসী পুষ্প ফুল, সেইটো তিল ফুল। তিল ফুলক অতসী পুষ্প কয়। তাৰপিছত তেওঁৰ যি দুখন উৰু, সেই দুখন বৰ্তুল মানে কোমল বৰ্তুল, ইভাগে কোমল সিভাগে মানে গোলাকৃতি। তো ভগৱন্ত প্ৰভুই এইদৰে তেওঁৰ চিন্তা কৰি পেলাই তেওঁক আৰাধনা কৰিবলৈ, প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিছিল। এৰাম লম্বিয়া আশ্ৰয় পীতাম্বৰ উপৰে মেখলা সুবৰ্ণৰ হেন কতিতৰ্ক চিন্তিবে ঈশ্বৰ ভুৱন আশ্ৰয় উদৰত নাভি হ্ৰদ দেখি ভাল মত জাত জন্মি আছে লোকৰ গুৰুতৰ।
মকৰ তমনি পতন্তৰ স্তন দুই আতি মনোহৰ হাৰুৰ কান্তিয়ে শ্বেতবৰ্ণ প্ৰকাশয় লক্ষ্মীৰ নিবাস উৰুস্থলী শুক্ল শিৱৎসৰ কান্তি জলে কণ্ঠৰ কান্তিয়ে কৌস্তভ বিজয়। তাৰপিছত মেখলা আমাৰ নাৰীসকলে যি মেখলা পিন্ধে সেইটো নহয়। আমি দেখিছোঁ যে কঁকালত তিনিফালে তিনিটা সুঁতি থকা আছে, সুঁতি থকা এডাল পেটিৰ দৰে সন্মুখফালে বৈ পৰে, ইফালে বৈ পৰে, ইফালে বৈ পৰে আৰু পাছফালে বৈ পৰে। এইখনক মেখলা কয়। গতিকে সেই মেখলাধাৰী সেই প্ৰভু ভগৱন্তক হে আই তুমি তেওঁক চিন্তা কৰিবা। আৰু বিশেষত এই সমস্ত ভুৱন প্ৰভু ভগৱন্তই উদৰত ৰাখি আছে। তেওঁৰ নাভিত তো নৱমণ্ডলত তো সকলো জীৱবিলাকক ৰাখি আছে। য'ৰ পৰা সেই যি নাভিৰ পৰা স্বয়ং ব্ৰহ্মাও জন্মিছিল, যাতে জন্মি আছে লোকপদ্মগুৰুতৰ। তো মূৰত গলত তাৰমানে মণি, আৰু সেই মণি শৰীৰৰ তললৈ গৈ পৰিছে। তেওঁৰ স্তন দুটাৰ মাজেদিও বৈ গৈ সুন্দৰ এটা বৰণ বা এটা ৰূপ দিছে। এনেধৰণৰ কথাটো এটা প্ৰকাশ কৰিছে। সিভাগে লক্ষ্মীৰ অনুষ্ঠানত অলপ আগতে কৈছেই তেওঁ শুই আছে। তেওঁ ভগৱন্তৰ সেই শুই থকা অৱস্থাত সেই শ্ৰীবৎস বান্ধি যি সুন্দৰ শুক্ল মানে ধৱল ৰূপ অৰ্থাৎ বগা বৰণ উজ্জ্বল এটা পোহৰ সৃষ্টি কৰি পেলাই আনন্দিত কৰিছে। সিভাগে কৌস্তুভ আছেই, কৌস্তুভৰ পোহৰে সূৰ্যৰ পোহৰকো চেৰ পেলা বুলি কয়। গতিকে এনেধৰণে ভগৱন্ত প্ৰভুৰ বৰ্ণনাবিলাক দি তো কপিলে মাকো সেই প্ৰভুৰ চৰণত শৰণ লৈ তেওঁক সন্তুষ্ট কৰিবলৈ উপদেশ দিছে। এৰাম বাহুত বলয়া তাৰ যত মন্দৰ গিৰিৰ ভ্ৰমণত হে শুয়াইছে ৰুখাৰ জলে আতি জাতি কাৰ কৰতলে চক্ৰ ধৰি চন্ত বুজক দমন জ্যোতি মন্ত হাজাৰে কসুৰ সম তীক্ষ্ণতাৰ ধাৰ আৰু হাতে দিব্য শুক্ল শংখ যাৰ নাদে বৈৰ লাগে শংখ। পদ্মৰ উপৰে ৰাজহংস যেন জ্বলে শত্ৰুৰ শোণিত লাগি সদৰে ভয়ংকৰ দেখি মহাগদা তাংক ভগৱন্তে ধৰি আছা কৌতূহলী। বহুত বলয়া, এইবিলাকক বলয়াবিলাক সাৰুদ্ৰ দি পিন্ধে। তো মন্দৰগিৰিৰ ভ্ৰমণত এটা কথা এটা দাঙি আনছে। সাগৰ মন্থন কৰোঁতে তো ভগৱান দেৱতা
মেলি তেওঁলোক বিমূঢ় হ'ল। কাৰণ কি কৰে, তেতিয়া ভগৱন্তই বাৰী এডাল লাগিল মন্থন কৰবাৰ কাৰণে, তাৰে আধাৰ লাগিল বাৰীডাল ওপৰত বহুৱাবৰ কাৰণে, তাৰ এডাল জৰি লাগিল। এইবিলাক যি চিন্তা কৰিছিল, তো সেই চিন্তাৰ প্ৰথমটো স্তৰে হ'ল যে মন্দৰ পৰ্বতখন দাঙি আনি এতিয়া বাৰী কৰিলে। এই ভ্ৰমণয় এইটো এটা সাহিত্যিক অলংকাৰ, শাস্ত্ৰীয় মাৰ্গৰ, সাহিত্য মাৰ্গৰ এইবিলাক সুন্দৰ সুন্দৰ শব্দৰে বহুল অৰ্থ প্ৰকাশ কৰি মানে হেৰি কৰে, এটা মন ভাল লগাই নেহেন। তো হাতত চক্ৰ, যি চক্ৰ দেখা পোৱাৰ লগে লগে বৈৰক জ্যোতিমন্ত বীৰবিলাককো সচকিত কৰি তোলে। তাৰ চিকিমিকিত বীৰবিলাকৰ এটা মহাশংক অৰ্থাৎ মহা এটা আত্মভাৱ ফুটি উঠে। ইফালে তেওঁৰ হাতত শংখ, তাৰ শুক্ল শব্দ দিছে, অৰ্থাৎ বগা শংখ থাকে, যি শংখৰ ধ্বনি শুনিলে তো দৈত্যবিলাক ছত্ৰভংগ দিয়ে, বা ছত্ৰভংগ দিয়াই নহয়, বহুতো দৈত্য মৰেও। আৰু আনহাতে শংখৰ আৰু এটা অৰ্থ পাইছোঁ আমি, যে শংখৰ যেতিয়া নিনাদ কৰিব, ফুঁকে দিব, তেতিয়া দেৱতাবিলাক পাণ্ডৱ পক্ষৰ সমস্ত শত্ৰুকে আদি কৰি চববিলাক সচকিত হোৱাই নহয়, বল বাঢ়ে। আৰু কৌৰৱবিলাকৰ ভয়ৰ সঞ্চাৰ হয় আৰু তেওঁলোকৰ আয়ুস টুটে। আৰু এনেকৈ পোৱা গৈছে যে সেই শংখৰ নিনাদত অৰ্থাৎ ধ্বনিত তো বহুতো বীৰৰ মৃত্যুও হয়। সেনেহেন শংখৰ এটা ইয়াতে বিশ্বে এইবিলাক কোৱা নাই। তো ইয়াতে চিধা চিধি যে দিব্য শুক্ল শংখ তেওঁ হাতত লৈছে, যাৰ নাদ মানে ধ্বনিত শংখ হয়, মানে আমাৰ অন্তৰত এটা দাৰুণ ভয়ৰ সৃষ্টি হয়। ইফালে পদ্মৰ ওপৰত যেনেকৈ ৰাজহংসবিলাকে যেন জ্বলে, অৰ্থাৎ ৰাজহংস শত্ৰুৰ শনিত লাগি সদায় ভয়ংকৰ দেখি মহাগত তাংক ভগৱন্তে ধৰি আছে কৌতূহলে। পদ্মৰ ওপৰে ভগৱন্ত প্ৰভুৰ গোটেই তেওঁ পদ্মৰে তাত্ত্বিক দিশত তেওঁ পদ্মকেই কি কৰিছে। তেওঁৰ কৰতল পদ্ম আছে, তেওঁৰ চকুত পদ্ম আছে, তেওঁৰ ভৰিত পদ্ম আছে। তো এই পদ্ম শব্দটোৰ অৰ্থ এনেকৈ লৈ গৈছে যেন সেই পদ্মৰ ওপৰত, অৰ্থাৎ যেনেকৈ শুদ্ধ নিৰ্মল পানীত ৰাজহংসবিলাকে চলিলে তো অতি মনোমোহা, অতি সুন্দৰ দেখি এটা দিব্য আকৰ্ষণৰ জন্ম হয়। তদ্ৰূপ ভগৱন্ত প্ৰভুৰো এনেদৰে সেই ৰূপটো দেখি শংখচক্ৰ গদা পদ্ম সহ যেতিয়া সেই ৰূপটো দেখিব, তো দেখাৰ লগে লগে শত্ৰুপক্ষই এটা ভয় লাগে, চমক লাগে। ইভাগে গদা দেখি তেওঁ গদা কৌতূহল কৰি লৈ আছে। তো এই গদাটো দেখিও সকলোৰে ভয়। গদাই আচলতে শাসন কৰা বুলি কৈছে, আধ্যাত্মিক অৰ্থত গদা শাসনৰ প্ৰতীক। ভগৱন্ত প্ৰভুই যেতিয়া
জন্মেজয় উত্তৰাৰ গৰ্ভত থাকে। জন্মেজয় নহয় পৰীক্ষিত, যেতিয়া পৰীক্ষিত উত্তৰাৰ গৰ্ভত থাকে, অশ্বত্থামাই যেতিয়া ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল পাণ্ডৱ কুল ধ্বংস কৰাৰ মানসেৰে, বংশ ধ্বংস কৰাৰ মানসেৰে, তেতিয়া ভগৱন্ত প্ৰভুই দেখে উত্তৰাৰ আৰ্তনাদ আৰু ভগৱন্তৰ চৰণত শৰণ লোৱাৰ লগে লগে প্ৰভুই তৎমুহূৰ্তে ভিতৰত বুঢ়া আঙুলিৰ সমান হৈ গদাহস্তে প্ৰৱেশ কৰে। তাৰ গোটেইবিলাকে আছে, শংখ চক্ৰ গদা পদ্ম চাৰিটা আছে, কিন্তু তেওঁ এটাও লোৱা নাই, গদাটোহে লৈছে। এই গদাটোৰ তাৎপৰ্যটো ইয়াতে হেনে সেইকাৰণে দাঙি আনছে যে বৈৰক যেনেকে গদাৰে শাসন কৰে, আমাৰ মন হস্তিক যেনেকে গদাৰে শাসন কৰে, তদ্ৰূপ ভিতৰৰ সেই শক্তিটো অশ্বত্থামাই নিক্ষেপ কৰা ব্ৰহ্মাস্ত্ৰ শক্তিটো তো গদাৰে ভাঙি চুঙি চূৰ্ণ বিচূৰ্ণ কৰিছিল ভিতৰতে। সেয়েহে গদা এই ধৰণে প্ৰতীক কৰি অৰ্থটো বুজাইছিল। গতিকে এই গদা ধাৰণ কৰ্তা সেই প্ৰভু ভগৱন্তক হে আই তুমি তেওঁৰ সেই ধৰা ৰূপটো চিন্তা কৰি পেলাই তেওঁক ভজনা কৰা, সেইটো কৈছে। এৰাম কুটিল কুণ্ডলে বেৰিছয়, নয়ন দুটয় পদ্মনয়, ওপৰত ভুৱ মণ্ডন যেন চাপ, কৰিবে লাগিছা কৃপা দৃষ্টিৰ, অমৃতৰ যেন হৈ বৃষ্টি, নাসজায় ঘোৰ সংঘাতিনি তাপ। এৰাম ঘনে ঘনে কৰে মন্দ হাস, ভকতৰ দুখ কৰি নাশ, এখনো উচ্চ কৰি হাস্য কৰা কৃপাময়, ৰক্তিমা উষ্টৰ লাগি কান্তিয়, অৰুণ দেখিয়া দন্ত পান্তি, কুণ্ড কলি সম ধ্যান যিটো বিষয়, হৃদি পদ্মে আশা মহাহৰি, এই মতে মনে যত্ন কৰি, প্ৰেম ভকতিয়ে অৰ্পিবে মন সাক্ষাৎ, তাহান্তে চিন্তি নাখিবিক, নিৰন্তৰে চিন্তি থাকিবেক, আবেশু না মাতৃ সমাধি কৌতুমাত, এই মতে নিতে চিন্তনত, উপজয় প্ৰেম ঈশ্বৰত, হৰিকৰ ভৰে হৃদয়াতি দ্ৰৱয়, পুলকিত হৈ সৰ্বকায়, চক্ষু ভৰি নিৰবহি যাই, আনন্দ সাগৰে নিমগ্ন হৈ ৰয়। এৰাম পাছে চিন্তি আতি নিমজয়, ৰূপহন্তে তাক গুচাৱয়, এক প্ৰযত্ন তথাকে ব্ৰহ্মকাৰে ৰহি, নাহি ভেদ বুদ্ধি আসম্ভাৰ, দেহাত গুচিলা অহংকাৰ, যেন মহাবন্দী শান্ত কণ্ঠত দহয়। ভগৱন্ত প্ৰভুৱে তেওঁৰ ৰূপটো বৰ্ণনা কৰি কৰি আহি
ভকতে যেতিয়া তেওঁক এনেধৰণে চিন্তা কৰে তেতিয়া সংসাৰৰ তিনিতাপ নাশ হয় বুলি কৈছে। মাজে সময়ে ভকতৰ দুখ দেখি নিৰাশ হয় আৰু সেই দুখ নাশ হোৱাৰ লগে লগে তেওঁ হাঁহে, মন্দহাস হাঁহে। তাৰমানে কেতিয়াও প্ৰভু ভগৱন্তই উচ্চ কৰিও হাঁহে। তেওঁ এই হাঁহি অৱস্থাত ৰক্তিমস্থ ৰঙা ওঠ, তাৰে উজ্জ্বলতা, তাৰে পোহৰো কুন্দকলি না বগা। কুন্দকলি শব্দৰ অৰ্থ বগা, মানে জ্যোতি ৰূপ এটা চিটিকি আহে। কাৰণ যিটো ধ্যানৰ বিষয় সেইটো শুদ্ধ ৰূপটো লয়, তাৰমানে অৰ্থটো কৈছে। এইদৰে ভগৱন্ত প্ৰভুৱে হৃদি পদ্মত থাকি, ভকতৰ সেই হৃদি পদ্মত থাকি তো থকাৰ লগে লগে ভক্তিৰে ভকতে যেতিয়া সিদ্ধ কৰি দিয়ে প্ৰভুক, মন প্ৰাণ সমৰ্পণ কৰে, তেতিয়া হে আই তোমাৰ সকলো দুখ তাপ হৰণ কৰিব, নাশ কৰিব। তুমি নিৰন্তৰে সদায় তেওঁৰ চিন্তা এনেদৰে কৰি থাকিবা। এইদৰে চিন্তনত কি হ'ব? প্ৰেম ভাৱৰ জন্ম হ'ব। আৰু প্ৰেম ভাৱৰ জন্ম হোৱাৰ লগে লগে হৃদয় আনন্দত দ্ৰৱীভূত হ'ব। এটা প্ৰেম শব্দটো মই অলপ ক'ব খুজিছোঁ। প্ৰেম ভক্তি, আমি ইয়াৰ পিছৰ অধ্যায় 24 ভক্তি যোগ পাম। প্ৰেম ভক্তিও এটা আছে। এই ভক্তি যি 81 বিধ, তাৰে আনি আনি যি 9 বিধত ফেলছে, সেই 9 বিধকো সামৰি সুতৰি নি প্ৰেম ভক্তিত ফেলছে। 9 বিধৰ আটাইতকৈ শ্ৰেষ্ঠ হৈছে শ্ৰৱণ ভক্তি, কীৰ্তন ভক্তি, স্মৰণ ভক্তি, এই তিনিটা শ্ৰেষ্ঠ হৈছে। কিন্তু তাকো অতিক্ৰম কৰি প্ৰেম ভক্তিয়ে বহি লৈছে ভকতৰ হৃদয়ত। প্ৰেম ভক্তিটোৰ সম্বন্ধে এইকাৰণে ক'ব খুজিছোঁ যে জীৱৰ অৰ্থাৎ ভকতৰ যিটো হৃদয়, সেইটো ৰাগাত্মিকা ভক্তি হ'ব নালাগে, অহৈতুকী ভক্তি হ'ব লাগিব, হেতুকী ভক্তি হ'ব নোৱাৰে। অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্যৰে ভক্তি হৈ থকা, তো কামনা বাসনা আদি ভক্তি হৈ থকা, উদ্দেশ্য চৰিতাৰ্থ কৰাৰ কাৰণে যিটো আমাৰ চেষ্টা, এই সকলোবোৰ দ্ৰৱীভূত হ'ব লাগিব, এই সকলোবোৰ নিৰাময় হ'ব লাগিব, এই সকলোবোৰ তল কৰিব লাগিব। আমি ইয়াতে বহিছোঁ, ভগৱানৰ আৰাধনা কৰিছোঁ, তেওঁৰ ৰূপ বৰ্ণনা কৰিছোঁ, তেওঁক আমি ৰূপ বৰ্ণনাৰে প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু ভগৱন্ত ইয়াত আহি থিতাপি লৈছে। এই যিটো ভক্তি, ইয়াত কোনো স্বাৰ্থ নাই, আমি একো খোজাও নাই তেওঁক। আমি তেওঁৰ বিষয়ে জানিব খোজোঁ, আধ্যাত্মিক দিশটো কিদৰে পৰিস্ফুট কৰিব পাৰি তাৰে চিন্তা চৰ্চা কৰি আমি বহিছোঁ। ইয়াত এই ভক্তিটো প্ৰেম ভক্তিৰ নামান্তৰ। এইটো ভক্তিত কোনো স্বাৰ্থ নাই। ভক্তি বহুত বিধ আছে বুলি কৈছে। তো এনেহেন সংক্ৰান্ততে প্ৰেম ভক্তি অদ্বিবেগ মনত হাইকাটো বুলি কৈছে। মাকক কৈছে, মনত হে মা, হে আই, তুমি অন্তৰত প্ৰেম ভক্তিৰ জন্ম দিয়া। এটা আমি একেবাৰে সহজ
শুদ্ধাস্তৰলৈকে যাই আছোঁ। এইটো এইখন টান সাহিত্যিক ভাষা। আমি সৰ্বসাধাৰণৰ মতে ভজা ভকতক ক'ব লাগিলে প্ৰেম ভক্তিটো হ'ল সকলো জীৱৰ প্ৰতি দয়াশীল। তো আপোন পৰ এই স্বাৰ্থ সম্পূৰ্ণ জলাঞ্জলি। ইয়াত আমি আটাইয়ে ঈশ্বৰৰে সন্তান। ঈশ্বৰ সন্তুষ্ট হ'লে আমি ইয়াৰ পৰা উদ্ধাৰ হ'ব পাৰিম। তেওঁৰ ভাল মানে মোৰো ভাল। এনেহেন জীৱৰ সকলো জীৱৰ প্ৰতি দয়াশীল, শুদ্ধ ভাৱনা, প্ৰেম ভাৱনা, এইটো প্ৰেম ভক্তি। তো সেই প্ৰেম ভক্তিৰ কথাটো মাকক কৈ পেলাই কৈছে যে তুমি চব নিজৰ স্বাৰ্থ জলাঞ্জলি দিয়া, দি পেলাই তুমি ঈশ্বৰক এই ৰূপটো চিন্তা কৰা আৰু তেওঁক তুমি পাবা আৰু তুমি মুখ্য পাবা। তাৰপিছত সমাধিৰ কথা কৈছে। সমাধি এনে শব্দটো কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য চব সেইবিলাক বিসৰ্জিত হৈছে। তো কিবা স্বাৰ্থ, কিবা ভাৱনা এইবিলাকো নোহোৱা হৈছে। সম্পূৰ্ণ সংসাৰৰ যিটো মায়া, এই মায়াত নিৰ্লিপ্ত হৈছে। তাত লিপ্ততা নাই। মায়া সম্পূৰ্ণ পৰিত্যক্ত হৈছে তেওঁৰ মনত। এনে বস্তুটোৱে তো প্ৰেম ভক্তিৰ স্তৰলৈ লৈ গৈছে। তো এইদৰে প্ৰেম ভক্তিটো যেতিয়া ঈশ্বৰত জন্মিব তেতিয়া আনন্দৰে হৃদয় পৰিপূৰ্ণ হ'ব বুলি কৈছে। হৰিঘাট ভৰে হৃদয় আতি দ্ৰৱই। তো পুলকিত হৈ সৰ্বকায় চক্ষু ভৰি নীৰ বহি যায়। যেতিয়া আনন্দত চকুলো ওলাব, পুলক জাগিব হৃদয়ত। তাৰপিছত চিত্ত, আমাৰ যিটো চিত্ত, সেইটো নিমজ্জিত হ'ব ভগৱন্তৰ চৰণত। এইদৰে প্ৰযত্ন কৰি পেলাই, অৰ্থাৎ উচিত যত্ন কৰি পেলাই, যথা নিয়মে তাৰমানে। তো ব্ৰহ্মাকাৰে বহি, এইটোৰ অৰ্থ এটা আছে। আচলতে আমাৰ চাৰিওফালে আমি যেতিয়া বহিছোঁ, অজস্ৰ জীৱ আছে ইয়াতে চাৰিওফালে। আমাৰ এটা ঘৰুৱা ভাষাতকৈ বেৰাৰো গান আছে। এইটো উপৰুৱা কথা, কিন্তু তাত্ত্বিক দিশ আছে তাৰে। তো আমি ইয়াক আশ্ৰয় কৰি আছোঁ কোনেও নুশুনে বুলি, কিন্তু ইয়াতে জীৱন বহুত আছে। ইয়াত মাটিটো আছে, ইয়াত আকাশ আছে, ইয়াত দিশ চাৰিটা আছে, আৰু ওপৰে তলে দুটাও দিশ আছে, ইত্যাদি ইত্যাদি নানান ধৰণৰ বস্তুখিনি ইয়াতে আছে। তো এই যিটো ব্ৰহ্মাকাৰ, ব্ৰহ্ম ভাৱনাৰে, এই ব্ৰহ্ম ভাৱনাৰে বহি পেলাই তেওঁক চিন্তাটো কৰাটোৱে হ'ল। তো মাকক এইদৰে চিন্তা কৰিলেই ঈশ্বৰ তুষ্ট হ'ব বুলি কৈছে। ৰাম শুনিও কহভাষয়, কৃষ্ণ কথা ইটো সুধাময়, আলাস এৰিয়া ৰাত্ৰি দিনে কৰ্ণ ফৰি, গায় মুখে ৰাম কৃষ্ণৰ নাম, পৰিহৰা হবে আন কাম, দেখা ঘোৰ কলি ডুবাই লাগে কেন, নাহি কয় আত কৰ্ম আখ, জানি সাধু সংগে কৰাবাক, প্ৰযত্ন কৰিয়া ধৰা গোবিন্দৰ নাম, কৃষ্ণৰ দাসৰ দাসনী জয়, গোপাল চৰণে কহে দ্বিজ, যত নৰ নাৰী সুখীয় কৰাম। ব্ৰহ্মাকাৰে থকাৰ পিছত যেতিয়া
যেতিয়া প্ৰেম ভক্তিৰ জন্ম হ'ল, যেতিয়া সমস্ত ইন্দ্ৰিয় নিৰুত্তাপ হ'ল, তো তেতিয়া তেওঁৰ অহংকাৰ গুছিল বুলি কৈছে। এইটো আধ্যাত্মিক তাত্ত্বিক দিশটো হ'ল সত্য ৰজতম এই তিনিটা বস্তু নোহোৱা হ'ল, তেওঁৰ দেহৰ পৰা অন্তৰ্ধান হ'ল, সেইটোৱে। তাৰপিছত যেন মহাবনী উদাহৰণ দিছে, যেনেকে মহাবনী তো কাষ্ঠত লগাই দিলে, কাঠত লগাই দিলে প্ৰচণ্ড জুই হয়। তদ্ৰূপ ভগৱন্ত প্ৰভুক এনেকৈ মাতি থাকোঁতে নিজৰ দেহৰ ভিতৰত এটা প্ৰচণ্ড বহনী স্বৰূপ তো আধ্যাত্মিক ভাৱনা জাগ্ৰত হ'ব, সেইটো কৈছে। মুঠতে ভগৱানক এনেদৰে দিনে ৰাতি কৰ্ণ ভৰি তেওঁৰ কথা শুনবা কৈছে, গাব কৈছে, এইবিলাক কথা কৈ গৈছে। তো সকলো কাম বাদ দি মানে পৰিহৰা আন কাম, এইটো অৰ্থটো এনে অৰ্থ নহয় যে আমি কাম বনেৰা, এনেহেনকে অন্য ভাৱনা চিন্তা এৰা এৰি পেলাই এক ঈশ্বৰৰ চিন্তা কৰাটোকে সেইটো কৈছে। তাৰ উপৰি উপদেশ দিছে সাধুৰ সংগত বাস কৰিবা, সাধুৰ সংগ লৈ পেলাই আলাপ আলোচনাৰ মাধ্যমেৰে গোবিন্দৰ নাম প্ৰযত্নৰে চিন্তা কৰা। সেয়াই ভাবি ল'বা মনতে আমি কৃষ্ণৰ দাসৰ দাস।